মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আমি আলোচনা কৰিম তোমালোকক দিয়া 15 দিনীয়া সহশিক্ষণ সমলং 2 ক্লাছ 7ৰ গণিতৰ প্ৰশ্নসমূহ। গণিতৰ প্ৰথমতে দিয়া আছে তোমালোকে ক্লাছ 6তে পাই অহা 9 নম্বৰ পাঠৰ তথ্যৰ ব্যৱহাৰৰ কিছুমান প্ৰশ্ন। এতিয়া প্ৰথম প্ৰশ্নটো আমাক দিয়া আছে এখন তালিকা প্ৰস্তুত কৰিব দিছে দাগ চিহ্ন ব্যৱহাৰ কৰি। দাগ চিহ্ন তোমালোকে ক্লাছ 6তে পাই আহিছা। দাগ চিহ্ন ব্যৱহাৰ কৰি আমি ইয়াতে এখন তালিকা প্ৰস্তুত কৰিব লাগিব। আমাক ইয়াতে কিছুমান সংখ্যা দিয়া আছে, এই সংখ্যাবোৰ ব্যৱহাৰ কৰি আমি এখন তালিকা প্ৰস্তুত কৰিম। দাগ চিহ্নত আমি কি কৰোঁ, 1 বুজাবৰ কাৰণে আমি এডাল এনেকুৱাকৈ দাগ দি দিওঁ। 2 বুজাবৰ কাৰণে আমি কি কৰোঁ, দুডাল দাগ দিওঁ এনেকুৱাকৈ 1 2। 3ৰ কাৰণে 3ডাল 1 2 3। 4ৰ কাৰণে 4ডাল 1 2 3 4। কিন্তু 5ৰ কাৰণে কেনেকুৱাকৈ আমি দাগ চিহ্নত ব্যৱহাৰ কৰোঁ, 5ৰ কাৰণে আমি এনেকুৱাকৈ 4ডাল দাগ দিম 1 2 3 4। তাৰপিছত আমি এডাল এনেকুৱাকৈ কাটি দিওঁ, এই 4ডালৰ ওপৰেৰে এনেকুৱাকৈ কাটি দিবা 1 2 3 4। তাৰপিছত 5। আকৌ 6 বুজাবৰ কাৰণে কেনেকুৱাকৈ কৰিবা, 6ৰ কাৰণে 5 আঁকিব লাগিব 1 2 3 4। এইটো 5, ইয়ালৈকে 5 হ'ল। তাৰপিছত আৰু এডাল দিবা, এইটো 6। ঠিক একেদৰে যদি আমি 9 বুজাব চেষ্টা কৰোঁ তেতিয়া আমি কি কৰিম, 1 2 3 4 5। ইয়াত 5 হ'ল, 6 7 8 9, মানে ইয়াতে 5ৰ পিছত আকৌ 4ডাল দাগ দিবা। বা 10 বুজাবৰ কাৰণে এনেকুৱাকৈ দিব লাগিব 1 2 3 4 5। ইয়াত 5 হ'ল, আকৌ এবাৰ এনেকুৱাকৈ 1 2 3 4 5। 5 আৰু 5 যোগ কৰিলে 10, এনেকুৱাকৈ আমি 10 বুজাম। এনেকুৱাকৈ আমি দাগ চিহ্ন ব্যৱহাৰ কৰিম। এতিয়া আমি প্ৰথম প্ৰশ্নটোলৈ আহোঁ। ইয়াতে আমাক এখন বিদ্যালয়ৰ 6ষ্ঠ 7ম আৰু 8ম শ্ৰেণীৰ 40জন ছাত্ৰ ছাত্ৰীৰ বয়স দিয়া আছে। বয়সবোৰ এনেকুৱা ধৰণৰ, কিছুমান ছাত্ৰ ছাত্ৰীৰ বয়স 9 বছৰ, কিছুমানৰ 10 বছৰ, বা কিছুমানৰ 11 বছৰ, কিছুমানৰ 12 বছৰ, বা কিছুমানৰ 13 বছৰ। এনেকুৱাকৈ আমাক বয়সবোৰ দিয়া আছে। আৰু প্ৰশ্নত কৈছে ওপৰৰ তালিকাৰ পৰা উত্তৰ দিয়া। তথ্যখিনিৰ পৰা তলৰ তালিকাখন পূৰ কৰা। আমি ইয়াতে এখন তালিকা দিয়া আছে, এই তথ্যখিনি ব্যৱহাৰ কৰি আমি এই তালিকাখন পূৰ কৰিব লাগে। তালিকাখনত প্ৰথমতে দিয়া আছে বয়স, তাৰপিছত দাগ চিহ্ন, তাৰপিছত ছাত্ৰ ছাত্ৰীৰ সংখ্যা। মানে আমি ইয়াতে দাগ চিহ্ন ব্যৱহাৰ কৰি এই তালিকাখন পূৰ কৰিব লাগে। আমি প্ৰথমতে 9 বছৰৰ কিমানজন ছাত্ৰ ছাত্ৰী আছে প্ৰথমতে বাছি উলিয়াম। বাছি উলিয়াই আমি ইয়াতে দাগ চিহ্ন দিম। তাৰপিছত ছাত্ৰ ছাত্ৰীৰ সংখ্যা আমি ইয়াতে লিখিম। ঠিক একেদৰে 10 বছৰৰ ছাত্ৰ ছাত্ৰী কিমানজন আছে আমি প্ৰথমতে বাছি উলিয়াম। বাছি উলিয়াই আমি ইয়াতে দাগ চিহ্ন দিম। তাৰপিছত আমি ইয়াতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা লিখিম। একেধৰণতে আমি 11 12 আৰু 13 বছৰৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাছি উলিয়াই ইয়াতে দাগ চিহ্ন দিম আৰু ইয়াতে আমি সংখ্যাবোৰ লিখিম। প্ৰথমতে আমি 9 বছৰৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছে বাছি উলিয়াম। 9 বছৰৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছে, এইটো 1 2 3। আমি 9বোৰ এনেকুৱাকৈ কাটি কাটি যাম, 4 5 6 7 8 9 10 11। ইয়াতে 11টা পাইছোঁ আমি দাগ চিহ্নত 11লৈকে দিব লাগিব। দাগ চিহ্নত আমি 11লৈকে দিম 1 2 3 4 5 6 7 8 9 10 আৰু 1 11। ইয়াতে আমি লিখিম 11। এতিয়া আমি 10 বছৰৰ ছাত্ৰ ছাত্ৰী কিমান আছে বাছি উলিয়াওঁ। 1 2 3। আমি 10 বছৰবোৰ কাটি যাম, 4 5 6 7 8 9 10 11 12। আমি 12টা পাইছোঁ। আমি 10 বছৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 12 পাইছোঁ। দাগ চিহ্নত আমি 12লৈকে লিখিম 1 2 3 4 5 6 7 8 9 10 11 12। ইয়াতে আমি 12 লিখিম। এতিয়া আমি 11 বছৰৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাছি উলিয়াওঁ। 1 2 3 4 5 6 7 8 9। আমি 9টা পাইছোঁ। দাগ চিহ্নত আমি 9লৈকে লিখিম 1 2 3 4 5 6 7 8 9। ইয়াতে আমি 9 লিখিম। এতিয়া আমি 12 বছৰ বাছি উলিয়াওঁ। 1 2 3 4 5। 12 বছৰৰ 5জন ছাত্ৰ ছাত্ৰী আছে। দাগ চিহ্নত আমি 5লৈকে লিখিম 1 2 3 4 5। ইয়াতে 5 বহিব।
এতিয়া আমি 13 বছৰৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাছি উলিয়াওঁ 1 2 3 13 বছৰৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা অকল 3টা আছে ইয়াত আমি 3 লৈকে লিখিম 1 2 3 ইয়াতে 3 বহিব এনেকুৱাকৈ তোমালোকে তালিকাখন পূৰ কৰিবা ঠিক তালিকাখনৰ তলতে কিছুমান প্ৰশ্ন দিয়া আছে তালিকাখনৰ পৰা তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া আমি তালিকাখনৰ পৰা চাই এই প্ৰশ্নকেইটাৰ উত্তৰ দিব লাগিব ইয়াতে এ নম্বৰ প্ৰশ্নত আছে 9 বছৰ বয়সৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা মানে আমি ইয়াতে চাই পেলাই ক'ব লাগে যে 9 বছৰৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছে এইটো 9 বছৰৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আমি কিমান পাইছোঁ 11 জন ইয়াতে আমি লিখিম 11 যেহেতু 9 বছৰৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 11 আমি ইয়াতে 11 লিখিম বি নম্বৰ প্ৰশ্নত আছে 12 বছৰ বয়সৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 12 বছৰ বয়সৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আমি কিমান পাইছোঁ 5 জন আমি ইয়াতে 5 লিখিম চি নম্বৰ প্ৰশ্ন দিছে 12 বছৰতকৈ কম বয়সৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 12 বছৰতকৈ কম 12 বছৰতকৈ কম হ'লে 11 10 আৰু 9 এই তিনিটা সংখ্যা আমি যোগ কৰিব লাগিব যেহেতু 12 বছৰতকৈ কম বুলি কৈছে 12 বছৰতকৈ কম বুলি কোৱাৰ কাৰণে আমি এই তিনিটা সংখ্যা যোগ কৰিম 11 12 আৰু 9 এই তিনিটা সংখ্যা যোগ কৰি আমি কিমান পাম 9 10 10 আৰু 2 যোগ কৰিলে আমি পাম 12 আৰু 1 2 3 আমি পাওঁ 32 জন আমি ইয়াতে লিখিম 32 জন 12 বছৰতকৈ কম মানে ইয়াৰ ওপৰৰ তিনিটা হ'ব এই তিনিটা সংখ্যা আমি যোগ কৰি পালোঁ 32 এতিয়া দুই নম্বৰ প্ৰশ্ন 9 বছৰ আৰু 13 বছৰ বয়সৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আমাক ইয়াতে 9 বছৰ আৰু 13 বছৰৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বিচাৰিছে 9 বছৰৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছে 11 আৰু 13 বছৰৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছে 3 11 আৰু 3 যোগ কৰিলে আমি পাম 14 ইয়াতে উত্তৰটো হ'ব 14 এতিয়া ই নম্বৰ প্ৰশ্ন 10 বছৰ বয়সৰ ছাত্ৰ ছাত্ৰী আটাইতকৈ বেছি ইয়াতে কোনটো বয়সৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আটাইতকৈ বেছি সুধিছে তালিকাখন চালে আমি গম পাম ইয়াতে আটাইতকৈ বেছি বয়সৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান ইয়াতে আমি দেখিছোঁ আটাইতকৈ বেছি ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছে 12 আৰু 12 ইয়াতে কিমান বছৰৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছে 12 10 বছৰৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আটাইতকৈ বেছি যেহেতু 10 বছৰৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা ইয়াতে 12 আছে সেইকাৰণে কি হ'ব উত্তৰটো 10 বছৰ হ'ব 10 বছৰৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আটাইতকৈ বেছি তালিকাখন চাই আমি গম পালোঁ যে 10 বছৰৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আটাইতকৈ বেছি উত্তৰত আমি লিখিম 10 বছৰ 10 বছৰ বয়সৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আটাইতকৈ বেছি ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে 10 বছৰ বয়সৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আটাইতকৈ কম কোনটো বয়সৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আটাইতকৈ কম ইয়াতে সুধিছে তালিকাখন চালে আমি গম পাম ইয়াতে আটাইতকৈ সৰু সংখ্যাটো হ'ল 3 ইয়াতে 3 জন ছাত্ৰ ছাত্ৰী কোনটো বয়সত আছে 13 বছৰ বয়সৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 3 জন আছে উত্তৰটো হ'ব 13 আমি ইয়াতে লিখিম 13 বছৰ বয়সৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আটাইতকৈ কম এতিয়া যি নম্বৰ প্ৰশ্ন 10 আটাইতকৈ বেছি বয়সৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা ইয়াতে সুধিছে আটাইতকৈ বেছি বয়সৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান ইয়াতে আটাইতকৈ বেছি বয়সটো আছে 13 আৰু 13 বছৰৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছে 3 জন উত্তৰটো হ'ব 3 জন কাৰণ ইয়াতে সুধিছে আটাইতকৈ বেছি বছৰৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আটাইতকৈ বেছি বছৰটোৱে হ'ল 13 আৰু 13 বছৰৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছে 3 জন ইয়াতে উত্তৰত আমি লিখিম 3 আটাইতকৈ বেছি বয়সৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'ল 3 জন